আজি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰী বিএ বিএসসি বিকম থাৰ্ড সেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ যেটো বিএসসি সাবজেক্ট আছে তো বিএসসি সাবজেক্ট কোনখিনি তোমালোকৰ কোনটো পঢ়িব লাগে তো হেতু তোমালোকক জনোৱাম। তো তোমালোকে যেটো দেখিবলৈ পাইছা 1 ৰ পৰা 10 লৈকে এই 10টা আছিল বিএসসি সাবজেক্টৰ নাম গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত যিবিলাক কলেজ আছে তো এই 10টা হে সাবজেক্ট আছে 10টা হে সাবজেক্টৰ ভিতৰত যিকোনো এখন সাবজেক্ট পঢ়িব লাগে। তো আমাৰ কলেজত যেহেতু সাইবার ইথিক্স সাবজেক্ট পঢ়াই আছে আৰু তোমালোকৰ যে কোনটো সাবজেক্ট তোমালোকৰ নিজৰ নিজৰ কলেজত পঢ়াই আছে সেই সাবজেক্টৰ নামটো মোক কমেন্ট বক্সত জনাবা আৰু তোমালোকৰ সাইবার ইথিক্স সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ এন্ড সিলেবাস দিম আৰু বাকি যিবিলাক সাবজেক্ট আছে এইবিলাকৰ সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ এন্ড সিলেবাস ইন্টাৰনেল বা ফাইনাল এক্সামিনেশন কাৰণে দিম। তো তোমালোকে কোনটো সাবজেক্ট পঢ়ি আছা সেই সাবজেক্টৰ নামটো মোক কমেন্ট বক্সত জনাবা। তো এই 10খন সাবজেক্টৰ ভিতৰত হে তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ যিকোনো এখন সাবজেক্টে তোমালোকৰ পঢ়িব লাগে। আৰু ইয়াত কোৱা আছে যে তোমালোকে যেটো নোটিফিকেশন দিয়া আছে ইয়াত কি কোৱা আছে কিন্তু তোমালোকে ভালদৰে চাই লবা। তো ইয়াত কোৱা আছে যে যিসকল ছাত্ৰ ছাত্ৰী 2025-26 বৰ্ষত ফার্স্ট এন্ড থার্ড সেমিস্টার পড়ে আছে তো তেওঁলোকৰ যেহেতু বিএসসি 2 গ্ৰেডৰ এখন সাবজেক্ট লব লাগে পঢ়িব লাগে। আৰু ইয়াত কোৱা আছে যে গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত যিবিলাক কলেজ আছে তো সেইবিলাক কলেজত কোৱা আছে যে এই তলৰ দিয়া 10খন সাবজেক্টৰ ভিতৰত যি এখন সাবজেক্ট ইতিমধ্যে ছাত্ৰ ছাত্ৰী থাৰ্ড সেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকে যদি ফার্স্ট সেমিষ্টাৰত 10খন সাবজেক্ট ভিতৰত এখন সাবজেক্ট পঢ়িছে তো সেই সাবজেক্টটো বাদ দি বাকি 9খন সাবজেক্টৰ ভিতৰত যিকোনো এখন সাবজেক্ট হে পঢ়িব লাগে। তো ইয়াত কোৱা আছে যে তো আমাৰ কলেজত যেহেতু ফার্স্ট সেমিষ্টাৰ এনভায়ৰনমেন্টাল ষ্টেটিক্স সাবজেক্ট পঢ়োৱা হৈছে তো তেওঁলোকৰ যেহেতু থাৰ্ড সেমিষ্টাৰ পাইছেগৈ তো তেওঁলোকৰ যেহেতু এইটো বাদ দি আৰু বাকি 9খন সাবজেক্টৰ ভিতৰত যিকোনো এখন পঢ়িব লাগে সেই সাবজেক্টটো পঢ়োৱা আছে সাইবার ইথিক্স। তো ঠিক তোমালোকৰো এনেদৰে পঢ়োৱা আছে যে যদি তোমালোকে ফার্স্ট সেমিষ্টাৰৰ সাইবার ইথিক্স সাবজেক্টটো পঢ়িছা তো তেনেহলে এই সাবজেক্টটো বাদ দি আৰু বাকি যিবিলাক সাবজেক্ট আছে তাৰ ভিতৰত যিকোনো এখন সাবজেক্ট ল'ব লাগে। তো ইয়াত কোৱা আছে গুৱাহাটী ইউনিভাৰ্চিটিত ইয়াত নোটিফিকেশনত এটো দিয়া আছে। তো তোমালোকে নোটিফিকেশনটো ভালদৰে চাই লবা। তো তোমালোকে কোনটো সাবজেক্ট পঢ়ি আছা তো এই সাবজেক্টটো মোক কমেন্ট বক্সত জনাবা আৰু কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট লাগে কোনটো সাবজেক্টৰ ইন্টাৰনেল বা ফাইনাল এক্সামিনেশনৰ কাৰণে আৰু সিলেবাস কোনটো সাবজেক্ট লাগে হেতু মোক কমেন্ট বক্সত জনাবা। তো তোমালোকক কমেন্ট অনুসৰি তো তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ এন্ড সিলেবাস তোমালোকক দিম। তো আজিৰ ভিডিওটো ইমান আছিল। ভিডিওটো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰি দিবা।